আজি আমি জ্যোতিষ্মান বৰা জাতীয় বিদ্যালয় কৰ্তৃপক্ষই 10 আগষ্ট তাৰিখটোত 28 ফেব্ৰুৱাৰী বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি বিজ্ঞান ভিত্তিক এখন প্ৰতিযোগিতা আৰু আৰ্হি প্ৰস্তুতকৰণৰ প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰিছোঁ। আচলতে এখন অতি ভিতৰুৱা অঞ্চলৰ বিদ্যালয়, কিন্তু শৈক্ষিক দিশত আমি যথেষ্টখিনি বিদ্যালয়খনৰ কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি যোৱাত কষ্ট কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকল আগবাঢ়িও গৈছে। আজি আমাৰ এই প্ৰতিযোগিতাখনত প্ৰায় 30টা দলে অংশগ্ৰহণ কৰি আৰ্হি প্ৰস্তুত কৰি দেখুৱালে। এই গোটেই আৰ্হিখিনি সম্পূৰ্ণ তেওঁলোকৰ নিজা প্ৰচেষ্টাৰে কৰিছে। আমি মাত্ৰ তেওঁলোকক অনুপ্ৰেৰণা যোগাইছোঁ বস্তুখিনি প্ৰস্তুত কৰাত। এইটো কাৰণেই ভাল লাগিছে যে এখন পিছপৰা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে টকা খৰচ নকৰাকৈ, পইচা খৰচ নকৰাকৈ পেলনীয়া সামগ্ৰীৰে বস্তুখিনি প্ৰস্তুত কৰিছে। আমি মাত্ৰ তেওঁলোকৰ লগত আছোঁহে, গতিকে সেইখিনি আমাক খুব আনন্দিত কৰিছে। এইখিনি কথা। আমাৰ বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিলে 1995 চনৰ 1 নৱেম্বৰ তাৰিখে। বিদ্যালয়খন আমাৰ ৰূপালী জয়ন্তী ইতিমধ্যে পাৰ হৈ গৈছে আৰু বৰ্তমান বিদ্যালয়খন অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অন্তৰ্ভুক্ত। আমি অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ যিখন শৈক্ষিক দিনপঞ্জী, সেই দিনপঞ্জী অনুযায়ী আমি বিদ্যালয়ৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজি 10 আগষ্ট দিনটো আচলতে 28 ফেব্ৰুৱাৰী বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছে। 28 ফেব্ৰুৱাৰী যিহেতু আমাৰ বছৰেকীয়া পৰীক্ষা পৰে, সেয়ে গৰম বন্ধৰ পিছতে 10 আগষ্ট দিনটো আচলতে নিৰ্ধাৰণ কৰা হৈছে আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিজ্ঞানৰ আৰ্হি প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা 31টা মডেল প্ৰদৰ্শন কৰিলে। আমি আচলতে 5ম শ্ৰেণী বা 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ, আৰু তেওঁলোকৰ প্ৰদৰ্শনত আমি সন্তুষ্ট। আৰু আমি বিদ্যালয়খনত আচলতে সকলো বিষয়ৰ শিক্ষা দিয়াৰ চেষ্টা কৰোঁ। সহ পাঠ্যক্ৰমৰ বিষয়ো আছে আমাৰ গীত, নৃত্য আৰু চিত্ৰাংকন। আমি ছাত্ৰ ছাত্ৰীসকলক সকলো বিষয়ৰ শিক্ষা দিয়াৰ আমি চেষ্টা কৰোঁ। আচলতে আমি আমাৰ শৈক্ষিক পাঠ্যক্ৰমৰ লগত জড়িত কৰি আজিৰ তাৰিখটোত বিজ্ঞান মনস্কতা সৃষ্টিৰ কাৰণে আৰ্হি মডেল প্ৰতিযোগিতা পাতিছিলোঁ। বিজ্ঞানৰ আৰ্হি প্ৰতিযোগিতা মানে প্ৰদৰ্শনী, আৰু তাত ল'ৰা ছোৱালীবিলাকৰ ক্লাছ 5ৰ পৰা 10লৈকে ল'ৰা ছোৱালীবিলাকক তাত জড়িত হ'বলৈ দিছিলোঁ। আৰু 31টা মডেল আহিছে ল'ৰা ছোৱালীবিলাকৰ পৰা, আৰু প্ৰত্যেকটোৱে বৰ সুন্দৰকৈ তেওঁলোকে পেলনীয়া সামগ্ৰীবিলাক ব্যৱহাৰ কৰি ধুনীয়াকৈ কৰিছে। প্ৰায় সকলোবিলাক ব্ৰাঞ্চে তাত দেখাইছে, ইলেক্ট্ৰিচিটিৰ লগত জড়িত বস্তুৰ পৰা একেবাৰে মহাকাশৰ বস্তুবিলাকলৈকে তেওঁলোকে বিষয়বস্তুবিলাক তাৰ ভিতৰত লৈছে। আৰু সেইবিলাক সকলো আমাৰ বাস্তৱ জীৱনৰ লগত অলপ ওচৰ চপা, সেইবিলাক কথা জানিব লাগে ল'ৰা ছোৱালীবিলাকে। বনাবলৈ সিহঁতক শিকিছে যাতে তেওঁলোকৰ মাজত বিজ্ঞান মনস্কতাটো সৃষ্টি হয়, যে বিজ্ঞান ভালকৈ অধ্যয়ন কৰিলে তেওঁলোকৰ ভৱিষ্যত ভাল হ'ব। আৰু বিজ্ঞান এটা অধ্যয়ন কৰিবলৈ ভালকৈ অধ্যয়ন কৰিবলগীয়া বিষয়েই হয়, আৰু সেইটো তেওঁলোকক অকণমান প্ৰেৰণা যাতে পায়, পঢ়া শুনা কৰি যাতে পঢ়া শুনাৰ বিষয়বোৰ যাতে প্ৰেৰণা পায়, সুন্দৰ কোমল পৰিৱেশ এটাত শিক্ষকৰ লগত যোগাযোগ ৰাখি যদি তেওঁলোক ডাঙৰ হ'বলৈ পায়, এনেকুৱা এটা উদ্দেশ্য ৰাখি পেলাই আচলতে আমি আমাৰ ল'ৰা ছোৱালীবিলাকক শিকাবলৈ যত্ন কৰিছোঁ। পৰ্যবেক্ষক হিচাপে কোন উপস্থিত আছিলে? আজি মুখ্য পৰ্যবেক্ষক হিচাপে উপস্থিত আছিল বাঘগুৰি উদয়ন জনজাতীয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মৃগেন বৰা, বিজ্ঞান বিষয়ৰ শিক্ষক। তেখেতে বৰ সুন্দৰকৈ আৰম্ভণিৰ পৰা বিজ্ঞান কেনেকৈ আমাৰ সমাজত প্ৰসাৰতা লাভ কৰিছে, কেনেকৈ জনপ্ৰিয় হৈ উঠিছে, বা বিজ্ঞানৰ লগত আমি কেনেকৈ জড়িত হ'ব লাগে, ল'ৰা ছোৱালীবিলাকক খুব সুন্দৰকৈ আৰম্ভণিটো বুজাই লৈছে।